নমস্কাৰ, মোৰ নাম নাৰ্গিছ চুলতানা আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান ইলেকশ্যনৰ বতৰ আৰু এইকেইদিন আপোনালোকে টিভি, নিউজ পেপাৰ বা ৱাল বিলাকত ইলেকশ্যন কমিশ্যনৰ বিষয়ে দেখা পাই আছে বা শুনা পাই আছে। আমি এতিয়া ভোট দিব যাম, ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আমাৰ ভোট কেন্দ্ৰ ক'ত হ'ব, ভোটৰ গণনা, এই সকলো বিলাকৰ বাবে দায়বদ্ধ কোন হয়? ইলেকশ্যন কমিশ্যন হয়। গতিকে এজ এ ইণ্ডিয়ান চিটিজেন আমিও ইলেকশ্যন কমিশ্যনৰ বিষয়ে জনাটো উচিত। এটা কুৱেশ্যনটো হ'ল যে ইলেকশ্যন কমিশ্যন কি হয়? সাধাৰণ ভাষাত ইলেকশ্যন কমিশ্যন হ'ল এটা ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউচনেল বডি, মানে স্বায়ত্তশাসিত সাংবিধানিক কৰ্তৃপক্ষ। ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 324ত ইলেকশ্যন কমিশ্যনৰ ৰোল এণ্ড ৰেছপঞ্চিবিলিটিৰ কথা উল্লেখ আছে। এতিয়া চবতকে ইণ্টাৰেষ্টিং কথাটো হ'ল যে এইবাৰ ভাৰতৰ 2024 লোকসভাৰ ইলেকশ্যনটো ৱৰ্ল্ডৰ বিগেষ্ট ইলেকশ্যন হ'ব গৈ আছে। প্ৰায় 16.63 কৰৰ ভোটাৰ্ছে এই ইলেকশ্যনত এইবাৰ পাৰ্টিচিপেট কৰিব আৰু এই লোকসভা ইলেকশ্যন 7টা ফেজত হ'ব গৈ আছে। লগতে এইবাৰ 2024ত ইলেক্টৰ জেণ্ডাৰ ৰেচিঅ'ত প্ৰতি 1000 পুৰুষৰ বিপৰীতে 948 মহিলা। এইবাৰ 85 লাখ মহিলাই এই ইলেকশ্যনত পাৰ্টিচিপেট কৰিব আৰু 1.8 কৰৰ ভোটাৰ্ছে প্ৰথমবাৰ ভোট দিব। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে কেইজন মেম্বাৰেৰে ইলেকশ্যন কমিশ্যন গঠিত? বৰ্তমান 3জন মেম্বাৰেৰে ইলেকশ্যন কমিশ্যন গঠিত, এজন চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু 2জন ইলেকশ্যন কমিশ্যনাৰ। এপইণ্টমেণ্ট কৰে প্ৰেচিডেণ্টে। প্ৰেচিডেণ্টে কাৰ পৰামৰ্শত এপইণ্টমেণ্ট কৰে? কাউন্সিল অফ মিনিষ্টাৰৰ পৰামৰ্শ মতে। থাৰ্ড হৈছে এওঁলোকৰ কাৰ্যকাল কিমান? এওঁলোকৰ কাৰ্যকাল হৈছে 6 বছৰ। ইলেকশ্যন কমিশ্যনে কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে আমাৰ যি প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন হয় সেয়াও ইলেকশ্যন কমিশ্যনে কৰে। আৰু ইলেকশ্যন কমিশ্যনৰ নতুন আপডেটৰ বাবে আপোনালোকে তেওঁলোকৰ ইউটিউব চেনেলটো ভিজিট কৰিব পাৰে। আৰু মোৰ ফালৰ পৰা তেওঁলোকক কংগ্ৰেচুলেশ্যন, যিসকলে এইবাৰ প্ৰথম ভোটদান দিব। এতিয়া আপোনালোকে কওক, ভাৰতৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।